সমগ্ৰ ভাৰতবৰ্ষতে ৰামলালা প্ৰতিষ্ঠা অযোধ্যাত হ'বলৈ গৈ আছে। অহাকালিলৈ প্ৰাণ প্ৰতিষ্ঠা পাব। তাৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ সকলো জেগাতে অসম কওক বা বেলেগ দেশৰে কথা কওক, সকলোতে আজি ৰাম ভক্তসকলে ৰামৰ প্ৰতিষ্ঠা লৈ পেলাই উদযাপন কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে সৰু মাৰ্ঘেৰিটা সমষ্টিটো আজি বিভিন্ন সনাতন ধৰ্মীসকলে এই ৰাম প্ৰতিষ্ঠা উপলক্ষে এটা শোভাযাত্ৰা আয়োজন কৰিছে। আজিৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী অহাকালিলৈকে আমি শুভাৰম্ভ কৰিম। গতিকে এই শোভাযাত্ৰাটি আমি ভাবোঁ সনাতন ধৰ্মৰ আমাৰ দুখ শান্তি সংগতি যেনেকুৱাকৈ আমি জীয়াই থাকিব লাগে, আমি কেনেকুৱাকৈ এই ধৰ্ম বৰ্ণ চব সকলোৱে একমত কৰি পেলাই কেনেকৈ থাকিব লাগে তাক সংকেত দিছে। গতিকে 500 বছৰীয়া যিটো অভিযানত আজি আমি উত্তীৰ্ণ হ'বলৈ পাই সুখী হৈছোঁ। প্ৰত্যেক সনাতন ধৰ্মীসকলে সুখী হৈছে। গতিকে উলহ মালহেৰে খুব শান্তিপ্ৰিয়ভাৱে এই অনুষ্ঠানটো আহ্বান কৰিছে। গতিকে মই ভাবোঁ অনুষ্ঠান উদযাপন সমিতিৰ পৰা লৈ সকলো মঠ মন্দিৰ যিমান আছে সকলোতে লাইটিং ব্যৱস্থা কৰি পেলাই সকলোতে নাম প্ৰসংগ লৈ পেলাই সকলোৱে নিজে নিজে উপজচি এইখিনি কৰিছে। গতিকে খুব ভাল লাগিছে। আজি ভাৰতবৰ্ষত সনাতন ধৰ্মীসকলে এটা সুযোগ পাইছে, এই সুযোগ আমি হেৰুৱাব নালাগে। গতিকে মই ভাবোঁ যিসকলে এই অনুষ্ঠানত উপস্থিত আছে সকলোকে মই আহ্বান জনাইছোঁ, শৃংখলাবদ্ধভাৱে খুব শাৰী পাতিকৈ আমাৰ শোভাযাত্ৰাটো সফল হওক। গতিকে আমাৰ কাৰ্যসূচী আৰু অহা দিনলৈকে আছে। কালি 12:28 ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰামলালা প্ৰতিষ্ঠা কৰিব। গতিকে সেইটো অনুষ্ঠানটো আমাৰ চাবলৈ আছে। গতিকে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যিসকল ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে তেখেতসকলক মই মোৰ ফালৰ পৰা মাৰ্ঘেৰিটা সকলোৰে হৈ পেলাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অনুৰোধ জনাইছোঁ আপোনালোকে শৃংখলাবদ্ধভাৱে আমাৰ ধাৰ্মিক যিটো অনুষ্ঠান সেইটো সুকলমে পালন কৰিব বুলি মই আশা ৰাখিছোঁ। যি সপোন আছিল স্বাধীন ভাৰতখন ৰাম ৰাজ্য কৰাৰ, সেই ৰাম ৰাজ্যৰ প্ৰথমটো পদক্ষেপ আজি সমগ্ৰ ভাৰতবৰ্ষতে গুঞ্জৰিত হৈছে। সমগ্ৰ ভাৰতবৰ্ষ আজি ৰামময় এটা পৰিৱেশ, এটা ৰামৰ পৰিৱেশৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটাৰ সনাতনী ৰাইজ, মাৰ্ঘেৰিটাবাসী ৰাইজেও ইয়াৰ পৰা পিছ পৰি থকা নাই। মাৰ্ঘেৰিটাবাসী ৰাইজেও আমাৰ 500 বছৰীয়া যি ঐতিহাসিক সংগ্ৰাম, সেই সংগ্ৰামৰ পৰিণতিত আমি কালিলৈ আমাৰ প্ৰভু শ্ৰীৰামৰ যিটো ৰাম মন্দিৰ, সেই মন্দিৰ আমি লাভ কৰিবলৈ সক্ষম হ'ম। মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাইলৈ হ'ব। এই প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক মুহূৰ্তত সমগ্ৰ মাৰ্ঘেৰিটাৰ হিন্দু সনাতনী ৰাইজে একত্ৰিত হৈ আনন্দ উল্লাস প্ৰকাশ কৰিবলৈ আজি আমি সকলো একগোট হৈছোঁ। আমি আজি এটা বিশাল ধৰ্মীয় শোভাযাত্ৰা কৰিম খন্তেক পাছতেই। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে সকলো স্তৰৰ সকলো অঞ্চলৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। আমি কাকো কোনো আনিবলগীয়া হোৱা নাই। সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এক ৰাম ৰাজ্যৰ ৰামৰ এক সপোন দেখি। গতিকে মই সকলো ৰাইজকে এটাই অনুৰোধ জনাম, সকলোৱে শৃংখলিতভাৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰক আৰু এটা সুন্দৰ এটা শোভাযাত্ৰা সকলোকে দিয়ক আৰু সকলোৱে শ্ৰীৰামৰ যি অৰ্চনা সেই অৰ্চনাত মগ্ন হওক আৰু ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ আমাৰ যি সপোন সেই সপোন বাস্তৱত ৰূপায়িত কৰক। ধন্যবাদ। জয় শ্ৰীৰাম। আজি শ্ৰীৰামৰ যি প্ৰাণ প্ৰতিষ্ঠা কালিলৈ কাৰ্যসূচী আছে, তাৰ কাৰণে শান্তি ধৰ্মীয় শোভাযাত্ৰা যি কৰিছে, ইয়াত কৰিবলৈ আহিছে, ইয়াৰ উদ্যোগ হিচাপে আমাক নিমন্ত্ৰণ কৰিলে। আমি অতি ভাগ্যৱান। বাল্মীকি ঋষিৰ পাছতে তুলসী দাস আৰু সাধুসন্তসকলে ৰামৰ যি সত্তা তাক ৰক্ষা কৰি আহিছে। ইয়াত যিমানসকল সাধুসন্ত লগ খাইছে তেখেতলোকৰ দৰ্শন হ'বলৈ আমি পাইছোঁ। আপোনালোক প্ৰচাৰক হিচাপে আহিছে, আপোনালোকৰ দৰ্শন হৈছোঁ। মই আজি ধন্য হৈছোঁ। গতিকে আগন্তুক দিনকেইটালৈকে এই শান্তি বাণী আগুৱাই নিয়ক বুলি মূল সত্তা ৰাম নামৰ বাণীক স্মৰণ কৰি মই এইখিনি সামৰিছোঁ। ধন্যবাদ।